নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালেই আছে। ভালে থাকক, সুস্থই থাকক। আৰু ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এয়া চাইছেনে একেলগে কিমান মানুহৰ গোট খাইছে, আৰু ইমানকেইটা মহিলা একেলগে কিয় গোট খাইছে, আৰু মই ক'লৈ গৈ আছোঁ চাইছেনে? এই জংঘলৰ মাজেৰে মই ক'লৈ গৈ আছোঁ আৰু কিয় গৈ আছোঁ আপোনালোকে সম্পূৰ্ণ ব্লগটো চাই থাকক। চালে গম পাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ মোৰ চেনেলত যোন আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাছত থকা বেল আইকনটি বজাই দিব। ঠিক আছে বাৰু, আপোনালোকে মোৰ লগত থাকক আৰু সম্পূৰ্ণ ব্লগটো চাই থাকক। ৰাতিপুৱা কাম কাজ কৰি মেলি গা পা ধুই চাহ খালোঁ। চাহ খাই ৰেডি হৈ তাৰপিছত গ'লোঁ গোটৰ। এয়া চৰকাৰৰ পৰা 10,000 টকা দিব যে, এয়া ফৰ্ম জমা দিবৰ কাৰণে। কি ক'ম আৰু, আজি বোলে এইটো ফৰ্ম ফিলআপ কৰিব লাগে, কাইলৈ বোলে এইটো ফৰ্ম ফিলআপ কৰিব লাগে। মানুহক ইমান হাৰাশাস্তি হৈ আছে। তাত গ'লোঁ, গৈ পেলাই ফৰ্মটো জমা দি আহি পেলাই চাইন কৰি তাৰপিছত গ'লোঁ হস্পিটেলত গৈ পেলাই ছোৱালীজনীক পলিঅ' খোৱালোঁ। খুৱাই পেলাই ঘৰত আহিলোঁ এতিয়া। আৰু ছোৱালীজনী শুই গ'ল। এয়া চাওক, ছোৱালীজনী শুই আছে। আজি ইমান ৰ'দ দিছে, ভাগৰে লাগি গৈছে, গৰমো লাগি গৈছে। গৰম পৰিলেই ছোৱালীজনী ভাগৰ হৈ গৈছে না, সেইকাৰণে শুই গ'লে। ছোৱালীজনী শুই থাকোঁতে মই বাকী কামবোৰ কৰিলোঁ। উঠি গ'লে দিগদাৰ দিয়ে, খালি পানী খেলি থাকিব। আৰু আপোনালোকে যে ইমান ছাপোৰ্ট কৰিছে মোক আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, নিশ্চয় মই বহুত সুখী হ'লোঁ। আৰু আপোনালোকৰ মোৰ তৰফৰ পৰা বহুত ধন্যবাদ থাকিল। আৰু আগলৈকে এনেকৈ মোক ছাপোৰ্ট কৰি যাব। আপোনালোকৰ ওপৰত আশা ভৰসা থাকিল। ঠিক আছে বাৰু, মই বাকী কামবোৰ কৰি লওঁ, তাৰপিছত আকৌ দেখা হ'ব। এতিয়া মোৰ ৰন্ধা বঢ়া হ'ল আৰু কি বনালোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই পেলাই ক'ব কেনেকুৱা হৈছে। এইটো হৈছে ইলিচ মাছ, পোস্ত আৰু মগজু দি পেলাই ইলিচ মাছৰ ভাপা বনাইছোঁ। আৰু এইটো হৈছে বেঙেনা আলু ইলিচ মাছৰ জোল বনাইছোঁ। ৰেচিপিকেইটা কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'বচোন। আৰু এতিয়া আমি ভাত খাম। ঠিক আছে বাৰু, আমি ভাত পানী খাই লওঁ। ভোকো লাগিছে, ৰাতিপুৱা ভাত খোৱা নাই, চাহ খালোঁ। ভাত খাই পেলাই অলপ ৰেষ্ট ল'ম, তাৰপিছত দেখা হ'ব আকৌ গধূলি। দুপৰীয়া ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ। আৰু এয়া চাইছেনে, ছোৱালীজনী টোপনিৰ পৰা উঠিলে। উঠি পেলাই বিছনা ঝাৰুটো দি পেলাই তাই চোতাল সাৰি আছে। তাইক এই ঝাৰুটোৱে খালী লাগে। তাই চোতাল সাৰিব, ঘৰ সাৰিব এই ঝাৰুটো দি পেলাই। চাওক কেনেকুৱা চোতাল সাৰিছে মোৰ ছোৱালীজনীয়ে। আৰু ল'ৰাটো খেলি আছে গাড়ী চকা দি পেলাই। সন্ধিয়া ছোৱালীজনীক হাত ভৰি ধুৱাই
আৰু ল'ৰাটোৱে হাত ভৰি ধুলে। আৰু এই চাইছেনে ছোৱালীজনীক তাৰ দেউতাকে মালিচ কৰি দি আছে। মই নোৱাৰো যে, কাৰণ মোৰ হাত এটাত জোৰ নাপাওঁ, এটা হাতেৰে নোৱাৰো যে, এইকাৰণে মোৰ হাজবেণ্ডে মালিচ কৰি দি আছে। আৰু ল'ৰাটোৱে কিতাপ পঢ়ি আছে, তাৰ পৰীক্ষা চলি আছে আৰু 2টা পৰীক্ষা আছে, তাৰপিছত শেষ হ'ব। আৰু মোৰ হাজবেণ্ডে কেনেকৈ মালিচ কৰে আপোনালোকে চাই থাকক। দেউতাকে মালিচ কৰি দি আছে আৰু ছোৱালীজনীয়ে আৰাম পাই খিলখিলাই হাঁহি আছে চাওকচোন। আৰু এতিয়া মালিচ কৰা হ'ল আৰু ল'ৰাটোৱে কিতাপ পঢ়ি আছে। আৰু চাওকচোন ছোৱালীজনী কি কৰি আছে। তাই বহুত ডিষ্টাৰ্ব দি থাকে। তাই কলম ল'ব, কিতাপ ল'ব, লৈ পেলাই পঢ়ি থাকিব। আৰু এয়া চাওকচোন ল'ৰাটোক আঁকি দি আছে, কাঠ পেঞ্চিল দি কিতাপতো আঁকি দি আছে। চাওকচোন মোৰ ছোৱালীজনী কি কৰি আছে। চব ব্লেংকেটকেইটা এলৌ কৰি দিছে। ভাজ কৰা কাপোৰকেইটা কি কৰিছে চাওক। এইয়া চাওক পেলাই আছে। মা এদিকে আহা, এদিকে আহা। কি কৰি আছে। কি অৱস্থা কৰিছে বিচনাটো ৰে।